ইমান দিন শুনি আহিছো এয়াৰড্ৰপ বিজেপি ভাই ভাই হে আজি আখৰে আখৰে প্ৰমাণ হৈ গৈছে। মৌলানা বদৰুদ্দিন আজমল বিজেপিৰ এজেণ্ট হৈ কাম কৰি আছে আৰু ২৬ৰ নিৰ্বাচনত প্ৰত্যক্ষভাৱে সহায় কৰি আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যাতে আকৌ অসমত বিজেপি চৰকাৰ কৰিব পাৰে, মৌলানা বদৰুদ্দিন আজমল পূৰ্ণ গতিত সহায় কৰি আছে। তেওঁ এটা মন্তব্য কৰিছে, অসমত মিয়ার দাদাগিরি চলিব। মেয়ার দাদাগিরি চলিব, মেয়ার দাদাগিরি চলিব। এইবার ইলেকশনে প্রুফ করে দিব হেমন্তর দাদাগিরি নচলিব। হেমন্ত দিল্লীত যাব, মেয়ার দাদাগিরি চলিব। তেওঁ ভালকৈ জানে এনেকুৱা যদি মন্তব্য কৰো অসমত কি হ'ব আপোনালোকে ভালকৈ জানে। এনেকুৱা মন্তব্য কৰিলে ভোটখন বাক হ'ব, হিন্দুবিলাক জাপ মাৰি গোটেইবোৰ এক হৈ বিজেপিত ভোট দিব আৰু ২৬ত বিজেপি চৰকাৰ হ'ব। সেইকাৰণে বদৰুদ্দিন আজমল এনেকুৱা এটা মন্তব্য কৰিছে। তেওঁ জ্ঞানহীন, ৰাজনৈতিক জ্ঞান নাই কাৰণে এনেকুৱা মন্তব্য কৰিছে। ৰাইজসকল সাৱধান হওক, এইবাৰ অসমৰ পৰা এয়াৰড্ৰপ নিক্ষেপ কৰি দিয়ক।